আমাৰ ইয়াত যিকোনো ইণ্ডাষ্ট্ৰি আহি এই 40 লাখ মহিলাক যদি ৰ মেটেৰিয়েল দি দিয়ে যে আপোনালোকে মোক এইখিনি প্ৰডিউচ কৰি দিয়ক, মই বিক্ৰী কৰিম আৰু আপোনালোকক তাৰ বিনিময়ত মই টকা দিম, অসমত we can see a huge revolution. ধৰক আজি অসমত মানে সৰু মোৰ সীমিত জ্ঞানৰ মই উদাহৰণ দিছো, কাৰণ কোম্পানী সকলে বিজনেছ কৰা মানুহবিলাকে বহুত বেছিকৈ জানিব। আজি যদি অসমৰ একোখন জিলা কোনোবাই যদি এই 40 লাখ মহিলাৰ 5 লাখ মহিলাক ধূপকাঠি দি লগত ধূপ বনোৱাৰ মেটেৰিয়েল দি দিয়ে, এণ্টায়াৰ ইণ্ডিয়াৰ ধূপ বনোৱা ইণ্ডাষ্ট্ৰিটোৱে অসমত গুচি আহিব পাৰে, কাৰণ নাও দে হেভ বিকাম এণ্টাৰপ্ৰেনিয়াৰ্ছ। অসমৰ মহিলা এতিয়া উদ্যোগীলৈ ৰূপান্তৰ হৈছে। এতিয়া আমি পিঠা বনাই আছো, লাৰু বনাই আছো, কিন্তু পিঠা আৰু লাৰু অসমীয়া মানুহে খাব, ইয়াক আমি ৱৰ্ল্ড মাৰ্কেটলৈকে লৈ যাব নোৱাৰো। কিন্তু পিঠা আৰু লাৰুৰ লগত এতিয়া যদি আমাক ভাল হেণ্ডলুমৰ ডিজাইন দি দিয়ে যে এই হেণ্ডলুমটো তোমালোকে বনোৱা, জাপানলৈকে লৈ যাম। মই এতিয়াও মোৰ মনত পৰে এপিজে আব্দুল কালামক যেতিয়া মই শুৱালকুছিত মাতিছিলো, তেখেতে মোক কৈছিলে যে ইয়াতে আমি জাপানৰ কাৰণে দৰকাৰী চব টেক্সটাইল শুৱালকুছিত বনাব পাৰো।